এই লংচাইজাৰ হৰিজন গাঁৱৰ মাইনা দেৱী হৰিজন সি ৰাজেশ হৰিজনৰ ঘৈণীয়েক হয়। সিহঁতৰ মানে মতা মাইকী মানে মিল নাথাকাকৈ মানে মিল সিহঁতৰ মানে থকা নাই ভালদৰে। তেতিয়াহে মাইনা দেৱীয়ে মোৰ ওচৰত লিখিত বিচাৰে লৈ পৰা আহিলে, কৈছে গাঁওবুঢ়া মোৰ হাজবেণ্ডে আজি মানে বহুত বছৰ হৈ গ'ল, 10 বছৰ মোটামুটি নিচিনা হৈ গ'ল, মানে মোক মানে খৰচ পাতি নিদিয়ে, মোক গালি গালাজ কৰে, আপুনি এইটো মীমাংসাটো কৰি দিয়া। তেতিয়া আমি কৈছোঁ এইটো মীমাংসাটো মোৰ লগত নহ'ব, মোৰ লগত নহ'ব, এইটো মীমাংসা মতা মাইকী কেছ, এইটো তেনেকুৱা তহঁতে লাগিয়ে থাকিব। তো আপুনি লাগিলে ওপৰত গৈ পাইতো সাহাৰাটো লওক। সি ক'লে নাই গাঁওবুঢ়া, একবাৰ যেনে তেনে আপুনি এইটো মোৰ সহায়টো কৰক, বিচাৰটো একবাৰ কৰি দিয়ক ৰাজ্যক লৈ। তাৰপিছত আমি মানে ৰাজ্যক লৈ গাঁৱত গৈ বিচাৰত বহিলোঁ। আজিয়ে বিচাৰ হৈছিলে। তেতিয়া আমি ৰাইজ গৈ পৰা তাত মানে বহিলোঁ। মোৰ লগত আৰু 2জন চৰকাৰী গাঁওবুঢ়া আছিলে, আমিও আছিলোঁ, গাঁৱৰ মুখিয়াল আছিলে, মুৰব্বীজনক আছিলে, আৰু মানে অন্য গাঁৱৰ পৰা মুৰব্বীও আছিলে। আমি 2 পক্ষ মতামত ল'লোঁ, তহঁতৰ মানে কিয় মানে ভাল মিলা প্ৰীত মানে নহয় মানে। তেতিয়া আমি চব তাত মানে চালি জাৰি পালোঁ। চালি জাৰি পোৱাৰ পিছত আমি মতা মাইকী সিহঁতক মানে আমি মিলাবলৈ বহুত চেষ্টা কৰিলোঁ, ৰাইজেও বহুত চেষ্টা কৰিলে। লাষ্টত গৈ থৈ মতা কয় বোলে আমি তাক লগত নাথাকোঁ, আমি বিচাৰ নামানো। তেতিয়া সি ল'ৰাটো বিচাৰ নামানিলে। তেতিয়া তাৰ ঘনীজন ক'লে কি নাই, মোক কিবা একটা আপুনি ৰাজ্যৰ তৰফৰ পৰা আপোনালোকে মোক এটা কাগজ বনাই পৰা দিয়ক। তেতিয়া আমি ৰাইজৰ তৰফৰ পৰা আমিবিলাক তাক এটা মানে কাগজ বনাই পৰা দি দিলোঁ। থানাত নহয়, তাৰ হাততে দি দিলোঁ মানে কাগজটো। এতিয়াতো আমি দেখোঁ এতিয়া তাৰ মানে ডেড বডি পৰি আছে।